আপোনালোকলৈ লৈছোঁ মই অতি সহজে বনাই খাব পৰা ডাল কচু ৰেচিপি এটা। আপোনালোকে প্ৰথমতে ডাল কচুটো ধুনীয়াকৈ বইল দি ল'ব। কোনো ধৰণৰ আপোনালোকে এৰুৱাব নালাগে। ধুনীয়াকৈ আপোনালোকে বইল দি ল'ব। তাৰপিছত বইল দিয়াৰ পিছত আপোনালোকে ধুনীয়াকৈ পানীটো পেলাই দিব। পানীটো পেলোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ আদা নহৰু আপোনালোকে যেনেকৈ যি পাৰে বনাই আপোনালোকৰ ফালৰ পৰা যোনে যেনেকৈ পাৰে ধুনীয়াকৈ দিব মছলা পাতিবিলাক। মোৰ হিচাপত মই মছলা ধুনীয়াকৈ দি লৈছোঁ আৰু লগতে বিলাহী দি দিছোঁ। আপোনালোকে চব আৰু এইটোৱেই আছিল যে এটা সহজ উপায়। আপোনালোকে কোনো ধৰণৰ আটো এৰুৱাব নালাগে। আপোনালোকে বইল দি লওক ধুনীয়াকৈ। আৰু মোক দেখিছে আপোনালোকে টোটেলি মই নহৰু পিঁয়াজ একেবাৰে দিয়াই নাই, কাৰণ আমাৰ ইয়াত টোটেলি ভেজেই চলে, সেইকাৰণে মই নহৰু পিঁয়াজ দিয়া নাই। আৰু আপোনালোকে সকলোৱে নিজে ঘৰতে বনাই খাই আমি সকলোৱে জানোৱেই, আৰু আমি নিজেও ঘৰত খাওঁ। কিন্তু আপোনালোকৰ এটা সহজ উপায় এইটোৱে হৈছে আপোনালোকে একেবাৰে বইল দি পেলাই কচুটো বইল দি পেলাই আপোনালোকে খাব পাৰিব। আপোনালোকে কোনো ধৰণৰ আপোনালোকে আটো এৰুৱাবলৈ দৰকাৰ নাই। আপোনালোকে সহজভাৱে আপোনালোকৰ সেইটো উপায় আছে। আপোনালোকে তেনেকৈ বনাই খাওক, খাই চাওক। খাই পেলাই আপোনালোকে নিজেই সোৱাদ লওক আৰু আনকো দিয়ক। আমি নিজেও খাইছোঁ আৰু আনকো সোৱাদ দিছোঁ। আৰু এয়া চাওক মই ধনিয়া পেলাই দিলোঁ আৰু এনেকৈ আৰু এইফালে চাওক কিমান মোৰ কমটি সময়ত এনেকৈ ধুনীয়াকৈ তৰকাৰী হৈ গ'ল। আৰু মই এতিয়া ভাতত এয়া বাঢ়ি লৈছোঁ চাওক।